হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। মোৰো ভাল। যেহেতু বহুদিন ভিডিঅ' দিয়া নাই, তো ভাবিছোঁ যে ভিডিঅ' এটা আপোনালোকৰ কাৰণে প্ৰস্তুত কৰোঁ। তো কেইদিনৰ পৰা ভাবি আছিলোঁ যে সপ্তাহত এটা ভিডিঅ' মোৰ ভিউৱাৰ্ছখিনিৰ কাৰণে আগবঢ়াম, এই ব্লগ টাইপত এটা ভিডিঅ' আগবঢ়াম বুলি ভাবিছিলোঁ। তো সেইটো ভাবি পেলাই মই আজিতো ছেটাৰডে হৈ গ'ল, তো ভাবিলোঁ মানে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম ৰাতিপুৱাৰ পৰা। কিন্তু মই যি পাহৰা মানুহ আৰু এলেহুৱা, তো উঠি মেলি গা পা ধুই নিজৰ কামত লাগি গ'লোঁ, মোবাইল চাবলৈ পাহৰি থাকিলোঁ। আৰু পিছত খানা মানে কি আৰু ব্ৰেকফাষ্টটো ৰেডি কৰি পেলাই মানুহজনকো খুৱাই বুৱাই পঠিয়ালোঁ। ষ্টাৰ্ট কৰিছোঁ 12টা বাজি গ'ল। আগৰখিনিতো আজি গুচিয়ে গ'ল, কিন্তু নেক্সট ভিডিঅ' প্ৰথমৰ পৰাই দেখাম দেই। আজি ভিডিঅ'টো বাৰু আধা দিনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া যিটো মোৰ নেক্সট কাম আছে লাঞ্চৰ প্ৰিপাৰেশ্যন, কাৰণ মানুহজন 2:30 বজাত খানা খাব আহি যায়। এতিয়া মোৰ মেইন কাম হৈছে দুপৰীয়া ভাত সাজ ৰন্ধাৰ। চ' ভাবিছোঁ কি ৰান্ধো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আশা কৰিছোঁ মোৰ ভিউৱাৰ্ছখিনিয়ে এই ভিডিঅ' চাই ভাল পাব। চ' ব'লক এতিয়া ভিডিঅ'টো একেবাৰে পাকঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ। চ' নেক্সট কাৰণ মোৰ কাম আছে পাকঘৰত। চ' এতিয়া যাম পাকঘৰ, ব'লক। একচুৱেলি মই আগদিনাখনে ভাবিয়ে থওঁ মানে নেক্সট দিনা কি ৰান্ধিম। ত' সেইমতে মানে পাচলি যোগাৰ চোগাৰবিলাক এইবিলাকো কৰিয়ে ৰাখোঁ। মানে আজি মই কি ৰান্ধিম বুলি প্ৰিপেয়াৰ কৰিছিলোঁ সেইখিনি আপোনালোকক দেখাম ৰ'ব। এইখিনি আনি থৈছিলোঁ ঢেকীয়া। তো ঢেকীয়া মই এইদৰে চাফা কৰি ধুই অলপ সময় ৰ'দত ৰাখি দিছিলোঁ, যাতে মানে ফচফচীয়া হৈ থাকে, ভাজিবৰ কাৰণেও ভাল হয়। এইখিনি আছিলে ঢেকীয়া। এইখিনি হৈ গ'ল ইয়াৰে ঠাৰিখিনি। চ' মানে কাম কৰি থাকোঁতে মোৰ মাইণ্ডত খেলাই আছে যে ঠাৰিখিনি পেলাই দিয়াতকৈ, কাৰণ পইচা দি কিনি আনিছোঁ বজাৰৰ পৰা। চ' এইখিনি আৰু কিবা এটা ৰান্ধিম, কাৰণ যোৱা কালিৰে অলপ চিকেন আছে, মানে ফ্ৰাই কৰি থৈ দিছিলোঁ, হাফ ফ্ৰাই কৰি থৈ দিয়া আছিলে। আৰু কিয়নো আমাৰ ইয়াতে ফ্ৰিজ নাই, আমি যিহেতু ভাড়া ঘৰত থাকোঁ, সেইকাৰণে ফ্ৰিজ লোৱা হোৱা নাই আমাৰ। আৰু ইমান প্ৰয়োজনীয় আমি অনুভৱ নকৰোঁ অৱশ্যে দেই ফ্ৰিজৰ, কাৰণ দুটাই মানুহ সেইকাৰণে। আৰু এই ঠাৰিখিনি যিহেতু পেলাই দিয়ে বহুতে, মই ভাবিছোঁ এইখিনি পেলাই নিদি ইয়াৰ পৰাও কিবা এটা ৰান্ধিম। পইচা দি আনিছোঁ ভাই, কিয় পেলাম ন। লগত আছে এয়া কল পচলা এটা। তো এই পচলাটো কি কৰিম দেখাম ব'লক আপোনালোকক। এয়া ভাত ৰান্ধি থকাৰ মানে পাকঘৰত সোমোৱাৰ মাজে মাজে একাপ চাহ খোৱাৰ অভ্যাস আছে বুলি মই আগৰ ভিডিঅ'টো কৈছিলোঁ আপোনালোকক। ত' প্ৰথম এতিয়া একাপ লাল চাহ খাই ল'ম। কালি বজাৰৰ পৰা আনিছোঁ কচু আৰু ঔটেঙা। চ' আজিৰ স্পেচিয়েল ঢেকীয়া, ঔটেঙা, কচুৰ। ত' প্ৰথমে মই ৰেডি কৰিছোঁ কচু, ঔটেঙা, ঢেকীয়াৰ তৰকাৰীখন ৰান্ধিবৰ কাৰণে। বাকলি গুচাই আছোঁ কচুৰ, তাৰ লগে লগে মই ঔটেঙাখিনিও কাটি ল'লোঁ। আৰু কুমলীয়া ঔটেঙা যিহেতু এতিয়া বজাৰত ওলাইছে, আৰু মাজে মাজে মই চাহকণো খাই আছোঁ। লাল চাহ একাপ যিহেতু ভাত বনাই থকাৰ মাজতে খোৱাৰ অভ্যাস এটা আছে, এয়া চাহ খাই প্ৰথম সেয়া কুকাৰত নিমখ দি পেলাই ঢেকীয়া, ঔটেঙা আৰু কচুখিনি উঠাই দিলোঁ। এয়া দিছোঁ ভাত, কাৰণ ভাতটো সদায় আমি মাৰ কাঢ়িয়ে খাওঁ দুজনৰ কাৰণে। এই চচপেনটোতে, চাহ বনোৱা চচপেনটোতে আমাৰ কাৰণে হৈ যায়। পচলাখিনি এইদৰে গুচাই কাটি ল'ব। তাৰ পাছত মিহি কৰিবৰ কাৰণে এইদৰে যাতে ডাঙৰ যি ধৰণৰ গিলাচ আছে, এনেকুৱা ষ্টীলৰ এটা, সৰু হওক ডাঙৰ হওক লৈ ল'ব। লৈ গিলাচটোৰ সহায়ত অলপ ৰুকি লোৱাৰ পাছত ভালদৰে হাতৰ সহায়ত এইদৰে মোহাৰিব খুব মতে, একদম মিহি হৈ পৰে। লগতে খাবৰ কাৰণেও বহুতে আঁহ ওলাই কাৰণে খাই বেয়া পায়, তো আঁহটো নাথাকিব, একদম কোমল হৈ যায়। এইদৰে কৰি ল'ব। এইফালে মোৰ ভাতটো হৈ গ'ল। ভাত মই এনেদৰে কাঢ়ি দিওঁ, ডাঙৰ চেকনিখনত এইদৰে কাঢ়ি আৰু অকণমান সময় উতলাই থৈ দিওঁ, তাৰপাছতে অফ কৰি দিব পৰা হৈ যায় ভাত। আৰু এইফালে কেৰাহী পাতি লৈ পেলাই মই এতিয়া ৰান্ধিব লৈছোঁ মাংসৰ লগত কলপচলাৰ শুকান ভাজিখন। একেবাৰে সাধাৰণকৈ ভাজিম, আদা নহৰু পিঁয়াজ ব্যৱহাৰ কৰিম, আৰু লগতে কেইটুকুৰামান আলু ব্যৱহাৰ কৰিছোঁ। আলু নহ'লে ভাল নালাগে, চ' আলু দিছোঁ কেইটুকুৰামান, একেবাৰে আৰু চিম্পুলকৈ। আৰু মই তেনেকৈ সাধাৰণকৈ ৰান্ধিয়ে ভাল পাওঁ, বেছি বিশেষ মা মছলা ব্যৱহাৰ নকৰোঁ। আৰু এইখন ভালদৰে এনেদৰে আদা নহৰু পিঁয়াজ দি মানে ৰান্ধি ল'লোঁ। তাৰ পাছতে ৰ'দটো যিহেতু কাঢ়া আছিলে, আৰু মোৰ কচু লতি এখিনি কিনি থোৱা আছিলে, আৰু ৰিচেণ্টলি মোৰ এগৰাকী ফেচবুকৰ বান্ধৱীৰ পৰা গম পালোঁ যে কচু লতি যদি কাঢ়া ৰ'দত দি পেলাই থওঁ তেতিয়া বাকলিটো গুচাবলৈ সহজ হয়। কিন্তু মই বাকলি গুচোৱা এলাহতে মানে নাখাওঁৱেই। চ' ৰ'দত দি লৈছিলোঁ, আৰু লগতে এইফালে গাৰু কেইটামান ৰ'দত দিছিলোঁ, সেইখিনি লুটিয়াই বগৰাই ল'লোঁ। খানা বনাই আছোঁ, গৰম যিহেতু অকণমান ফেনৰ তলত বহিছোঁহি। ভাজিটো বহাই থৈ পেলাই বহুত গৰম, চুলিখিনি একদম শুকোৱা নাই, তথাপিও বান্ধিবলগীয়া হৈছে। উপায় নাই, গৰমত জুইৰ ওচৰত থকাটো পাকঘৰত থকা মানুহেহে বুজি পাব। আমি আৰু কিবা হৈ যায় ন। চ' অলপ বহি লৈছোঁ, আকৌ আহি গ'লোঁ পাকঘৰ। পানী চানী খাই আছোঁ মাজে মাজে, কাৰণ বহুত গৰম আছিলে। আনফালে মই কচু, ঢেকীয়া, ঔটেঙাৰ তৰকাৰীখন মেথি দি পেলাই তেল মাৰি ল'লোঁ। আনফালে এটুকুৰা লেগ পিচ আছিলে আগদিনাখনি আনি থোৱা, চ' ভাবিলোঁ এইটুকুৰা ৰাতিৰ কাৰণে ধুনীয়াকৈ জিৰা গুড়ি, ধনিয়া গুড়ি, লাল মিৰ্চ পাউডাৰ, নিমখ আৰু দৈ এটা পেষ্ট তৈয়াৰ কৰি ভালদৰে মঠি ৰাখি দিলোঁ। আৰু আনফালে এইটো ৰান্ধি আছিলোঁ মই অকণমান চিকেনৰ টুকুৰাৰ লগত
ঢেকীয়াৰ ঠাৰিবিলাক সেইটো মই ৰেচিপি এক্সট্ৰাকে শ্বেয়াৰ কৰিম বুলি থৈ দিছোঁ আনফালে একদম হাতৰ সহায়ত ভালদৰে একদম মছলাখিনি সানিছোঁ যাতে খাবলৈ খুব ধুনীয়া হয় আৰু এইফালে গেছে চাফা কৰি পাকঘৰটো খাই ল'লোঁ আৰু যিখিনি বাচন আছিলে সেইখিনি ধুই আজৰি হৈ ল'লোঁ আৰু পাকঘৰটো চাফা হৈ থাকিলেহে মোৰ মনটো ভাল লাগে আৰু এইখিনি কৰি একদম শান্তিও লাগে সব ভাত পানী ৰান্ধি হ'ল এতিয়া মই অলপ ফেনৰ তলতে বহিছোঁ যিহেতু চুলিখিনি ভালকৈ শুকোৱা নাই কাম কৰি থাকোঁতে চুলিখিনি বান্ধি কাম কৰি মোৰ বেছি ভাল লাগে মেলিব নোৱাৰোঁ চ' শুকাওক বুলি অকণমান ফেনৰ তলতে বহিছোঁ আৰু পানী এগিলাচো শেষ কৰি লৈছোঁ যিহেতু অকণমান ভাগৰ লাগি গ'ল কাম চামকেইটা কৰি অকণমান বহি ল'ম মাধুৰ্য অৱশ্যে আজি অকণমান দেৰি হৈছে সি তাক ফোন কৰিছিলোঁ মই অকণমান আগত আধা ঘণ্টামানত গৈ আছোঁ বুলি ক'লে আনকালে অৱশ্যে দুপৰীয়া ভাতটো খাই পেলাই সি আকৌ কাম থাকিলে গুচি যায় আজি শনিবাৰে যিহেতু সোনকালে আহিম বুলি কৈছিলে কিন্তু এতিয়া হোৱা নাইচোন 4টামান বাজিবৰে হ'ল চাওঁ আহিলে একেলগে খাম নাহিলেতো অকলেই খাব লাগিব উপায় নাই কিন্তু আগতে মোৰ অকলে ভাত খোৱাৰ অভ্যাস একেবাৰে নাছিলে খাবই নোৱাৰোঁ মানে আৰু অকলে থকা দিনাখন মই নাৰান্ধো নিজৰ কাৰণে জাষ্ট চাহ আৰু কিবা খাই পেলাই পেটটো ভৰাই থৈ দিওঁ অৱশ্যে সেই অভ্যাসটো বেয়া বহুত কাৰণত এতিয়া অৱশ্যে পৰা হৈছোঁ ইয়াত অহাৰ পৰা কেতিয়াবা কাৰণ সি অফিচত ভাত খাই আহে চ' চাওঁ এতিয়া অলপ বহিও লওঁ কিমান সময়ত আহে যদি আহে একেলগে খাম যদি নাহে আৰু অকলে খাই দিব লাগিব উপায় নাই এইফালে আহি গ'ল মিষ্টাৰ আৰু আহিয়ে মোক একদম দৰ্জা খোলাৰ লগে লগে কিবাখিনি কৈ আছে আৰু এতিয়া আমাৰ বেলেগ কাম নাই চিধা খানা খাম আমি এতিয়া ভাত খাইছোঁ কেনেকুৱা কোৱা আল্টিমেট হৈছে কোনটো বেছি ভাল লাগিছে চবতকৈ ঢেকীয়া খালি ইয়াত মাছটো মিছ কৰিছোঁ কিন্তু ভাত খাই লওঁ ভাত খোৱাৰ পাছত আমি এতিয়া যাম এফালে স্পেচিয়েল কাম এটাৰ কাৰণে গৈ আছোঁ আৰু ক'লৈ গৈ আছোঁ কি স্পেচিয়েল কাম ভিডিঅ'টো চালে গম পাব দেই চাব আমি এতিয়া ওলাইছোঁ কৈছিলোঁ যে ক'ৰবাত যাম বুলি একদম এইবিলাক কিবাকিবি লৈ লৈছোঁ বেগ চেগ লৈছোঁ ইফালে এজনে কি কৰি আছে মোবাইলত চাৰ্জ নাই কাৰণে কিবা মিলাই আছে চব ব'লক গৈ এইবিলাকক লগ পাই আছোঁ জেগাটোত ধুনীয়া জেগা এটা লৈ যাম মই আহিলোঁ দেই চ' আমি আহি পালোহি এতিয়া লুইতৰ পাৰত কাম এটা কৰিবৰ কাৰণে আহিছোঁ আজি পিছত গম পাব কি কাৰণে আহিছোঁ এয়া ইমান ধুনীয়া একদম আমি অৱশ্যে মন গ'লে ইয়ালৈ আহোঁ কেতিয়াবা ঠাণ্ডাকৈ বহিব মন গ'লে প্ৰায় আহি ইয়াত অলপ দেৰি ৰওঁ বহোঁ চাওঁ আৰু ভাল লাগে এতিয়া পূৰা পানী ভৰ্তি বাৰিষা চাৰিওফালে মানুহে থাকে ক'ৰবাত ক'ৰবাত আমি অকণমান মুকলি জেগা এটা বিচাৰি লৈছোঁ মুকলি জেগা এটাতে দুটা বহিম এতিয়া অলপ মাধুৰ্যৰ যোনটো ইউটিউব চেনেল আছে সেই চেনেলটোৰ কালি 1000 ছাবস্ক্ৰাইবাৰ এটা কমপ্লিট হ'ল আৰু সি APSC পৰীক্ষা পাছ কৰাৰ পাছতে তাৰ চেনেলটো খুলিছিলে নিজৰ যিখিনি আৰু অভিজ্ঞতা আছে বা পঢ়াৰ ৰিলেটেড সেইখিনি ভিডিঅ' মানে ছাত্ৰ ছাত্ৰীৰ লগত শ্বেয়াৰ কৰিম বুলি আৰু মাজতে অলপ স্কিপ হৈছিলে কামৰ বা এনেকুৱা নিজৰ সময় মিলাব পৰা নাছিলে কাৰণে আৰু এতিয়া 15 দিনমানৰ পিছৰ পৰা আকৌ ষ্টাৰ্ট কৰাৰ লগে লগে বহুত ভাল ৰেছপন্স পাইছে হয় নাই য়েছ চ' আজি আহি পেলাই ইয়াতে সি ভিডিঅ' এটা অকণ কৰিছিলে সি তাৰ চেনেলৰ কাৰণে আৰু লগতে ভাবিলোঁ যে সৰুকৈ আমি এটা চেলিব্ৰেশ্যন কৰোঁ চ' সেয়াই আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাটো বহুত ডাঙৰ কথা যিহেতু সেইকাৰণে বোলো সৰুকৈ এনেই এটা ভিডিঅ' এটা কৰি দিব লগতে সেয়াই আৰু চ' এতিয়া গম পালে আমি ক'ত গৈছিলোঁ কিহৰ কাৰণে গৈছিলোঁ আৰু আহি বিশালৰ পৰা কিবা দুটামান বস্তু ল'ব আছিলে সেইকেইটা লৈ দুইটা আৰু ঘৰ অভিমুখে এয়া আহি আছোঁ আহিলোঁ ঘৰ ৰুম আহি পাই গ'লোঁ এতিয়া হাত ভৰি ধুই মুখ হাত ধুলোঁ এতিয়া আহিছোঁ মই মোৰ এই পাচলিত অকণমান পানী দিবৰ কাৰণে এইজোপা জলকীয়া এইফালে অকণমান ফুল আছে এই ফুল এইজোপা অৰ্কিড লগাইছোঁ চাউলৰ পানী দিছোঁ চাউল ধোৱা পানী এইখিনি বৰ ধুনীয়াকৈ বাঢ়িছে এইখিনি দিয়াৰ কাৰণে আপুনি লেগ পিচটো এয়া কৰিলোঁ এই দৈ গুড়িখিনি দি দিলোঁ কাৰণে অকণমান দৈখিনি বেছি ফ্ৰাই হৈ পেলাই এনেকুৱা হ'ল কিন্তু খাবলৈ সোৱাদ হৈছে এয়া এতিয়া খাম এইটো অকণমান খাই চাম মজা একদম খোৱা বেলেগ ফ্লেভাৰ আছে স্মোকি ফ্লেভাৰটো কেনে দৈ ফাৰ্ষ্ট টাইম এনেকুৱা ভিডিঅ' এটা আপোনালোকৰ কাৰণে ৰেডি কৰিছিলোঁ তথাপিও কিছু অংশ নাই কাৰণ মৰ্ণিঙৰ গোটেই পাৰ্টখিনি মিচিঙে হৈ থাকিলে কি কৰিলোঁ চ' নেক্সট যেতিয়া আকৌ ভিডিঅ' কৰিম তেতিয়া একদম কমপ্লিট মৰ্ণিঙৰ পৰা শ্বুট কৰিবলৈ চেষ্টা কৰিম লগতে আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব লগতে মৰমৰ উৎসাহ দি পেলাই লাইক এটা কৰিবলৈও নাপাহৰিব অ'কে বাই